বিষয়টো যেতিয়ালৈকে তেওঁলোকৰ পৰা স্পষ্ট নহয় আমিওতো স্পষ্ট কৰি একো ক'ব নোৱাৰো কাৰণ সাংবাদিক এজনে মোক সুধিলে যদি সমষ্টি বদলাই তেতিয়া কি হ'ব কিন্তু আমি সকলোৰে লগত শান্তিপূৰ্ণ মৰম প্ৰেম এই ভাবেৰে আমি ইলেকশ্যন খেলিব খোজো কাৰণ বিটিএডিত খুব বেছি সংঘাতৰ মাজেৰে ইলেকশ্যন হলে মানুহেও বেয়া পাব গতিকে আমি এটা খুব ভাল পৰিবেশত ইলেকশ্যন খেলিব খোজো হাগ্ৰামা মহিলাৰীয়ে ওলোৱালে ঠিক আছিলে এইটো স্লোগানটো আমেৰিকাত পুৰণা হৈ গ'ল গতিকে এই স্লোগানটোৰ মূল উদ্দেশ্য হৈছে মেক হাগ্ৰামা মহিলাৰী গ্ৰেট এগেইন নট মেক বড়োলেণ্ড গ্ৰেট এগেইন তেওঁ এইটোকে বুজাইছে যে মোক CM পাতক যাতে মই এগেইন আই কেন বি গ্ৰেট এইটোৱে এনেকুৱা কথা একো নাই তেওঁলোকেও জানে আৰু আমি কোনো কথা লুকাই কাৰো লগত কৰা নাই সকলো কথা ক্লিয়াৰ আছে ইয়াত কোনো বিশেষ সমস্যা একো নাই কাৰণ এইটো নতুন নহয় যোৱাবাৰো আমি বেলেগে খেলিছো নতুন হলেহে কথাটো নতুন হলেতেন তেনেকুৱা নহয় তেওঁলোক এটা নিজস্ব সংগঠন বহুত শক্তি আছে 5 বছৰ বিটিআৰ চলাইছে দুজনকৈ MP আছে বিধায়ক আছে মন্ত্ৰী আছে গতিকে মই তেওঁলোকৰ বিষয়ে তেনেকে মন্তব্য কৰিব খোজা নাই UPPL এটা শক্তিশালী ৰাজনৈতিক দল